আমি গুড ফ্ৰাইডে ন গুড ফ্ৰাইডেটো আমি সদায় চেলিব্ৰেট কৰি কিন্তু আমি জাষ্ট একটা কালচাৰ ট্ৰেডিশ্যন নিচিনা কৰি ন চাৰ্চতে আহিব যাব এনেকৈ কিন্তু চিৰিয়াছ আছে ন কিলে গ'লে যীশু খ্ৰীষ্টই তাৰ খুনটো দিছে আপোনাৰ আৰু মোৰ পাপ কাৰণে যোনটো নেকি ঈশ্বৰৰ আপোনাৰ আমাৰ মাজতে একটা গেপ একটা ৰিলেশ্যনশ্বিপ ভাঙি গৈছিলে এইটো যীশু খ্ৰীষ্টৰ দ্বাৰাহে বিল্ড কৰিছে বনাইছে ওৱান ছেকেণ্ড আৰু যীশু খ্ৰীষ্টতেহে এতিয়া পচিবল আছে আমাৰ ইটাৰনেল লাইফটো কিন্তু কিমান আচৰিত কথা নহয় নেকি ভাবি চাওক একটা পবিত্ৰ একটা ইন'চেণ্ট ন একো গিল্টি নাথাকা একটা পবিত্ৰ ৰাইটাছ আৰু একদম সঁচা ঈশ্বৰটো ন হে আহি কিনি একটা ক্ৰিমিনেল নিচিনা ন ক্ৰুজতে আপুনি আৰু মোৰ কাৰণে জীৱন দিছে তাৰ লাইফটো দি দিছে আপুনি যাতে আপুনি আৰু মই বাচক এইটো পাপ পৰা যাতে আপুনি আৰু মই একটা অনন্ত জীৱন ইটাৰনেল হোপটো পাওক ন যোন পৃথিৱীৰ মানুহে নাই এইটো যীশু খ্ৰীষ্টতে আছে সেইটো কাৰণে ওৱান্স এগেইন আজি ন ঈশ্বৰৰ পৰা এইটো অনন্ত জীৱন যোনটো একটা ফ্ৰী গিফ্ট আছে এইটোতো গ্ৰহণ কৰক আৰু এইটো গ্ৰহণ কেনেকৈ কৰিম ক'লে আমাৰ পাপ পৰা ৰিপেণ্ট কৰক ন ঈশ্বৰ মইতো পাপি আছো পাপে থাকি আছো মোকে মাফ কৰক বুলি ঘূৰি আহক ন আপোনাৰ জীৱন পৰা একদম ঘূৰি কিনি ঈশ্বৰকে দিয়ক চাৰেণ্ডাৰ কমপ্লিট চাৰেণ্ডাৰ কৰক আধা আধি নহয় কিন্তু কমপ্লিট চাৰেণ্ডাৰ কৰক আৰু যীশু খ্ৰীষ্টতেহে এইটো ইটাৰনেল হোপ ইটাৰনেল লাইফটো আছে বেলেগ কোনো ধৰ্ম কোনো ভগৱানতে নাই কিন্তু মাত্ৰ যীশু খ্ৰীষ্টতে